নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ইউজি এডমিশ্যন আছে 2024 বৰ্ষৰ সেই বিষয়ে জানিম। যি 5 years ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেম আছে, অৰ্থাৎ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছতে ডিগ্ৰী কৰিব পাৰিব, লগতে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব, যিটো কোৱা হয় 5 years ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেম। ইতিমধ্যে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষয়ে এই বিষয়ে ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি চাব বিচাৰে তেতিয়া ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাব পাৰিব। একেই নিয়ম, খালি তাত কোৱালিফিকেশ্যন বা এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি অলপ বেলেগ হয়। গুৱাহাটী ইউনিভাৰ্চিটিটো যোৱা বছৰ তাৰ আগবছৰৰ পৰাই 5 বছৰীয়া যি ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম আৰম্ভ কৰিছে, তাত আপোনালোকে কি কৰিব পাৰিব, HS পাছ কৰি ডাইৰেক্ট ডিগ্ৰী পঢ়িব পাৰিব, মাষ্টাৰ ডিগ্ৰী পঢ়িব পাৰিব। গুৱাহাটী ইউনিভাৰ্চিটি কলেজত নহয়, গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত। তেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছতো আপোনালোকে আপোনাৰ ডিগ্ৰী লগতে মাষ্টাৰ ডিগ্ৰীও কমপ্লিট কৰিব পাৰিব। 2024-25 বৰ্ষৰ যি এডমিশ্যন সেয়া ইতিমধ্যে আৰম্ভ হৈছে। তাৰ বাবে আপোনালোকে যি শৰ্মাৰ পৰ্টেল আছে, শৰ্মাৰ পৰ্টেলত গুৱাহাটী ইউনিভাৰ্চিটি চুজ কৰিব লাগিব। শৰ্মাৰ পৰ্টেলত যেতিয়া কলেজ চুজ কৰিবৰ কাৰণে আহিব, তেতিয়া আপোনালোকে কলেজ চুজ কৰোঁতে গুৱাহাটী ইউনিভাৰ্চিটিও চুজ কৰিব, যদি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছে। ইয়াত অকল আপোনালোকৰ CUT দিব নালাগে, আপোনালোকৰ যি 10+ আপোনালোকৰ যি 12 আছে, 12ৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এডমিশ্যন দিয়া হ'ব। ইয়াত আপোনালোকৰ এডমিশ্যন কেনেকৈ দিয়া হ'ব সেইটো কথা উল্লেখ কৰিছে। 12 গ্ৰেড পাছ হ'লেই হ'ব। এটা চিলেকশ্যন প্ৰচেছ কৈছে, বেছ অন মাৰ্কছ অবটেইন ইন 4 ছাবজেক্ট। আপোনালোকৰ 4টা ছাবজেক্টৰ ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। প্ৰথমটো হৈছে ইংলিছ সকলোৰে কম্পালচৰি থাকিব, আৰু 3টা ছাবজেক্ট আপোনালোকৰ লোৱা হ'ব। সেই 3টা আপুনি যিটো মেজৰ হিচাপে ল'ব সেইটো এটা ধৰা হ'বই, লগতে আৰু 2টা ছাবজেক্ট ধৰা হ'ব। অৰ্থাৎ ইংলিছ ধৰা হ'ল, আপুনি ধৰি লওক পলিটিকেল ছায়েন্স মেজৰ হিচাপে লৈছে, পলিটিকেল ছায়েন্সক যোগ কৰিব, লগতে আৰু 2টা ছাবজেক্ট যোগ কৰিব। তেনেকৈ আপোনাৰ ধৰি লওক আপুনি কেমেষ্ট্ৰিক মেজৰ হিচাপে ল'ব বিচাৰিছে, তেতিয়াহ'লে ইংলিছ আহিবই, কেমেষ্ট্ৰিও আহিব, লগতে আৰু 2টা ছাবজেক্ট লৈ পেলাই আপোনালোকৰ মেৰিট লিষ্টখন পাব্লিছ কৰা হ'ব। তেনেকৈ টোটেল 4টা ছাবজেক্ট লৈ আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। ইম্পৰ্টেণ্ট ডেটছ কৈছে, ক্লাছ আগষ্টৰ ফাৰ্ষ্ট উইকত অনুষ্ঠিত হ'ব বুলি কৈছে। তাৰপিছত কৈছে ইয়াত ছিট কেপাচিটি কিমান আছে কৈ দিছে। এন্থ্ৰপলজিত আপোনালোকৰ ছিট আছে 12টা, তাৰ জেনেৰেলৰ কাৰণে 5টা, OBC কাৰণে 3টা, SC কাৰণে 1টা, ST প্লেন, ST হিলছ আৰু EWS কাৰণে 1টা থাকে। তেনেকৈ আপোনালোকে এইখিনি চাই ল'ব পাৰে, প্ৰত্যেকটো ডিপাৰ্টমেণ্ট মই কৈ নাযাওঁ। আছামিজত তেনেকৈ ছিট আছে 20টা, বেংগলীও 20টা, আৰবিক 10টা। ছিট কেপাচিটি কিমান কৈ দিছে। ইয়াৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনি পিছত আছে, আগত মই আপোনালোকৰ ছিটখিনি দেখুৱাই দিছোঁ। বটানীত 10টা ছিট আছে, বড়োত 10টা, কমাৰ্চত 65, কম্পিউটাৰ ছায়েন্সত 20, কেমেষ্ট্ৰিত 20, ইংলিছত 30, ইংলিছ লেংগুৱেজ টিচিং 30, ইকনমিক্সত 30, এডুকেশ্যনত 20, এনভাইৰমেণ্টেল ছায়েন্সত 20, ফ'কল'ৰ ষ্টাডিজত 20, জিঅ'গ্ৰাফিত 20, জিঅ'গ্ৰাফিকেল ছায়েন্সত 15টা, হিষ্ট্ৰীত 25টা, হিন্দীত 20টা, ইনফৰমেশ্যন টেকন'লজিত 30টা ছিট আছে। তাৰপিছত আহিলে আপোনালোকৰ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স, তাত 15টা ছিট আছে। আপোনালোকে যি ইচ্ছা হয় আপোনালোকে সেইটো চাই ল'ব ছিট কেপাচিটি কিমান আছে। মাছ কমিউনিকেশ্যনত 20টা, মেথমেটিক্সত 20, ফিল'চফিত 15, চাইক'লজিত 10, ফিজিক্সত 20, পলিটিকেল ছায়েন্সত 30, সংস্কৃতত 20, ছ'চিয়লজিত 20, ষ্টেটিক্সত 15, ওমেন ষ্টাডিত 15, জুলজিত 15। গতিকে আপোনালোকে চাই ল'ব ছিট কেপাচিটি কিমান আছে। তাৰপিছত ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 7% ৰিজাৰ্ভেশ্যন থাকিব চিডিউল কাষ্টৰ কাৰণে, প্লেনৰ কাৰণে থাকিব 10%, চিডিউল টাইপ হিলছৰ কাৰণে থাকিব 5%, OBC কাৰণে 27%, ইনক্লুডিং স্পেচিয়েল ৰিজাৰ্ভেশ্যন ফৰ আহোম, টি গাৰ্ডেন, কোচ ৰাজবংশী, চুতীয়া, মৰাণ এণ্ড মটক। এমপ্লয় কোটাত থাকিব 1টা ছিট, এক্স এমপ্লয় কোটাত থাকিব 1টা ছিট, প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে থাকিব। এক্স ডিফেন্সৰ কোটাতো 1টা ছিট থাকিব। এইখিনি আপোনালোকে কোটাত এপ্লাই কৰিব পাৰে। NSSও থাকিব, EC কোটা, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকিব 1টা ছিট, আৰু EWS কোটাটো 10% থাকিব প্ৰত্যেক ডিপাৰ্টমেণ্টৰে। স্পেচিফিক এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে উল্লেখ কৰিছে, আপোনালোকে 12 পাছ কৰিলে হ'ল। এন্থ্ৰপলজি ল'বৰ কাৰণে 12 পাছ কৰিলে হ'ল। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই, এনি ছাবজেক্ট হ'লেই হ'ল। তাৰপিছত এপ্লাইড ছায়েন্সৰ কাৰণে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্সৰ পাছ কৰিব লাগিব। এনি ছাবজেক্ট ল'ব পাৰে, মাইনৰ কম্বিনেশ্যন। আছামিজত আপোনালোকে আছামিজ পাছ আছামিজ কৰিব লাগিব 12ত। আৰবিক ল'বলৈও আপোনালোকে পাছ কৰিব লাগিব 12, এনি ষ্ট্ৰীম। বেংগলী ক্ষেত্ৰতো এনি ষ্ট্ৰীম পাছ আছামিজ বেংগলী। বটানী ক্ষেত্ৰত আপুনি কেমেষ্ট্ৰি আৰু বায়'লজি পাছ কৰিব লাগিব। বড়ো ক্ষেত্ৰত বড়ো পাছ কৰিলে হ'ব। কম্পিউটাৰ ছায়েন্সৰ ক্ষেত্ৰত মেথমেটিক্স পাছ কৰিবই লাগিব।
কেমেষ্ট্ৰি ক্ষেত্ৰত কেমেষ্ট্ৰি পাছ কৰিব লাগিব আৰু মেথমেটিক্স পাছ কৰিব লাগিব হায়াৰ ছেকেণ্ডেৰীত অৰ্থাৎ আপোনালোকে এইবোৰ ফ'ৰ্থ ছাবজেক্ট হ'ব নোৱাৰিব যি মেজৰ ল'ব বিচাৰিব ইংলিছৰ ক্ষেত্ৰতো পাছ কৰিব লাগিব ইংলিছ এইখিনি আপোনালোকে চাই ল'ব মই সকলো কথা কৈ নিদিওঁ এডুকেশ্যনো পাছ 12 এনি ষ্ট্ৰীম জিঅ'গ্ৰাফি কাৰণেও একেই 12 পাছ হ'লেই হ'ব ইয়াত পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই তেওঁলোকে হিন্দীৰ কাৰণে আপোনালোকে ষ্ট্ৰীম হিন্দী আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব হিন্দী ল'বলৈ হ'লে তেনেকৈ আপোনালোকৰ আৰু লাইব্ৰেৰী ইনফৰ্মেশ্যনৰ ক্ষেত্ৰত এনি ষ্ট্ৰীম হ'লেই হ'ল মাছ কমিউনিকেশ্যনৰ এনি ষ্ট্ৰীম মেথমেটিক্স ল'বলৈ হ'লে মেথমেটিক্স পাছ কৰিব লাগিব অৰ্থাৎ আপুনি যিটো মেজৰ হিচাপে ল'ব সেইটো পাছ কৰিবই লাগিব ফিজিক্স ল'বলৈ হ'লে ফিজিক্স পাছ কৰিব লাগিব আৰু মেথমেটিক্সো পাছ কৰিব লাগিব তেনেকৈ পলিটিকেল চায়েন্স ল'লে পাছ কৰিলেই হ'ল ক্লাছ 12ত আপোনালোকে এইখিনি চাই ল'ব জুলজি ল'বলৈ হ'লে পাছ কেমেষ্ট্ৰি পাছ কৰিব লাগিব আৰু বায়'লজি পাছ কৰিব লাগিব এডমিশ্যন ফিজখিনি উল্লেখ কৰিছে তেওঁলোকে এডমিশ্যন ফিজ আৰবিক আছামিজ বেংগলী বড়ো ইকনমিক্স এডুকেশ্যন ইংলিছ ফকল'ৰ ষ্টাডি হিন্দী হিষ্ট্ৰী লিংগুইষ্টিক মাছ কমিউনিকেশ্যন মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ এণ্ড লিটাৰেৰী ষ্টাডিজ তাৰপিছত আহিল আপোনালোকৰ পাৰ্চিয়ান ফিল'চফি পলিটিকেল চায়েন্স সাইক'লজি সংস্কৃত ছ'চিয়লজি ওমেন ষ্টাডিজ এইকেইটাত আপোনালোকে প্ৰত্যেক ছেমিষ্টাৰত 14,500কৈ দিব লাগিব প্ৰত্যেক ছেমিষ্টাৰত দিব লাগিব মনত ৰাখিব পাৰ ছেমিষ্টাৰত আপোনালোকে দিব লাগিব 14,500কৈ এইকেইটাৰ কাৰণে আৰু পিটলজি ছায়েন্সৰ কেইটাত আছে এন্থ্ৰপলজি এপ্লাই ছায়েন্স বটানী কেমেষ্ট্ৰি কম্পিউটাৰ ছায়েন্স এনভাইৰমেণ্টেল ছায়েন্স জিঅ'গ্ৰাফি জিঅ'লজিকেল ছায়েন্স ইনফৰমেশ্যন টেকন'লজিত এইকেইটাত দিব লাগিব আপোনালোকে 16,500কৈ পাৰ ছেমিষ্টাৰ জুলজি কমাৰ্চ চবৰে লগতে আৰু আপোনালোকৰ কমাৰ্চৰ কাৰণে এক্সট্ৰা 25,000কৈ দিব লাগিব এইটো পাৰ ছেমিষ্টাৰ আৰু জুলজি ষ্টেটিক্স ফিজিক্স এইকেইটাৰ কাৰণে আপোনালোকে লাগিব 16,500 গতিকে আপোনালোকে যেতিয়া শৰ্মাৰ পৰ্টেল অ'পেন হৈ আছে যেতিয়া কলেজ চুজ কৰিবলৈ আহিব তেতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি তাত চিলেক্ট কৰিব লাগিব যদি পঢ়িব বিচাৰে গতিকে আপোনালোকে গম পাইছে কি ছাবজেক্ট থাকিব ষ্টুডেণ্ট হেভ এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ ভেলু এডেড কোৰ্চ স্কিল এনহেঞ্চমেণ্ট কোৰ্চ মাল্টি ডিচিপ্লিনাৰী কোৰ্চ MDC ইণ্টাৰ্ণশ্বিপ এইবোৰ আপোনালোকে চব পঢ়িব লাগিব এই কোৰ্চখিনিৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে ইতিমধ্যে মই ভিডিঅ' দিছোঁৱেই কোৰ্চবোৰ কি হয় ভালদৰে মই সকলো সবিস্তাৰে জনাই দিছোঁ আপোনালোকে যদি সেইটো ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দি দিয়া হ'ব আপোনালোকে চাব পাৰিব কিছুমান কথা আপোনালোকে জানিব লাগিব যিহেতু ডিগ্ৰী পঢ়িব গতিকে কিছুমান কথা আপোনালোকে জনাটো জৰুৰী গতিকে আপোনালোকে তেনেকৈ এডমিশ্যন ল'ব পাৰিব গুৱাহাটী ইউনিভাৰ্চিটিত গতিকে যেতিয়া আপোনালোকে শৰ্মাৰ পৰ্টেলৰ কলেজ চুজ কৰি আহিব তেতিয়া আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি চুজ কৰিব পাৰিব যদি গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছত পঢ়িব বিচাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি চুজ কৰিব লাগিব যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত পঢ়ে নহ'লে আপোনালোকে যি জেনেৰেল কলেজ আছে জেনেৰেল কলেজবিলাকতো এপ্লাই কৰিব পাৰে যিবোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি বা বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত আছে এইখিনি আছিলে গুৱাহাটী ইউনিভাৰ্চিটি যি 5 বছৰীয়া ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে তেওঁলোকে এডমিশ্যন ল'ব পাৰে যদি ভিডিঅ'টো চাই উপকৃত হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ